নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ক্লাস 5 ৰ পাঠ নম্বৰ 12 আমাৰ দেশ পাঠৰ প্ৰশ্ন উত্তৰসমূহ কৰিম তোমালোকে কৰি লবা প্ৰথম প্ৰশ্নটো আছে চোৱা প্ৰথম প্ৰশ্নটো আছে যে ভাৰতবৰ্ষৰ চাৰি সীমাত থকা ৰাষ্ট্ৰ কেইখনৰ নাম এতিয়া ভাৰতবৰ্ষৰ চাৰি সীমা বুলি ক'লে আমি ভাৰতৰ মেপটো হব চাব লাগিব চোৱা ভাৰতৰ মেপত চাৰি সীমাত কি ৰাষ্ট্ৰ আছে উত্তৰ ফালে মেপৰ উত্তৰ ফালে হয় ওপৰ ফালে হয় উত্তৰ তলৰ ফালে দক্ষিণ সোঁ ফালে পূব বাওঁ ফালে পশ্চিম এতিয়া উত্তৰ ওপৰৰ ফালে কি আছে নেপাল ভূটান আৰু চীন এই তিনটা আছে পূব ফালে আছে ম্যানমাৰ দক্ষিণে আছে দক্ষিণে ৰাষ্ট্ৰটো আছে শ্ৰীলংকা তাৰ পিছত পশ্চিমত আছে পাকিস্তান আৰু আফগানিস্তান মেপটো ভালকে চাই লবা তাৰ পিছত কি আছে এতিয়া প্ৰশ্নখিনি আমি কৰিছো চোৱা ভাৰতবৰ্ষৰ চাৰি সীমাত থকা ৰাষ্ট্ৰ কেইখনৰ নাম তোমালোকে লিখি লবা উত্তৰ লিখিবা যে ভাৰতবৰ্ষৰ চাৰি সীমাত থকা ৰাষ্ট্ৰ কেইখনৰ নাম হ'ল উত্তৰ দিশত থকা ৰাষ্ট্ৰ কেইখন হ'ল নেপাল ভূটান আৰু চীন দেশ পূব দিশত ম্যানমাৰ পশ্চিম আৰু উত্তৰ পশ্চিম দিশত পাকিস্তান আৰু আফগানিস্তান আছে দক্ষিণৰ শেষৰ স্থানৰ কাষতে শ্ৰীলংকা অৱস্থিত তাৰপিছত খ নম্বৰ চোৱা ভাৰতবৰ্ষৰ পৰিবহন ব্যৱস্থা কেইটাৰ নাম উত্তৰ লিখিবা ভাৰতবৰ্ষৰ পৰিবহন ব্যৱস্থা কেইটাৰ নাম হ'ল ৰেলপথ ৰেল পৰিবহন পথ পৰিবহন জল পৰিবহন আকাশী পথ পৰিবহন আৰু ৰছী পৰিবহন তাৰপিছত গ নম্বৰ আছে যে ভাৰতৰ চাৰিখন প্ৰধান নৈৰ নাম আমি লিখিছো চোৱা ভাৰতৰ চাৰিখন প্ৰধান নৈৰ নাম হ'ল ব্ৰহ্মপুত্ৰ গংগা যমুনা আৰু নৰ্মদা ভাৰতৰ প্ৰধান নৈ কেইবাখনো আছে ইয়াত মেপত দিয়া আছে চাই লোৱা তোমালোকে ইয়াত পেজ নম্বৰ 93 পেজত চাবা নৈ কোনখিনি নীলা ৰঙৰ যোনখিনি আস্তানি দিয়া আছে এইকেইটা হৈছে নৈ এইকেইটা কি নৈ আছে গংগা মহানদী গোদাবৰী কৃষ্ণা কাবেৰী নৰ্মদা যমুনা আমাৰ অসমত আছে ব্ৰহ্মপুত্ৰ নৈ এতিয়া বহুত কেইটা নৈ ইয়াত দিয়া আছে তোমালোকে লিখি লবা মই ইয়াত চাৰিটা লিখি দিছো তাৰ পিছৰ প্ৰশ্নটো চোৱা কি আছে পিছৰ প্ৰশ্নটো আছে যে ভাৰতৰ দুটা পৰ্বতৰ নাম হ'ল বিন্ধ্যা পৰ্বত আৰু নাংগ পৰ্বত ইয়াতে এই মেপটোত পৰ্বতখিনি বহুত কেইটা পৰ্বত আছে পৰ্বতৰ এইকেইটা হৈছে পৰ্বত সেউজীয়া কালাৰৰ যোনকেইটা পাহাৰৰ নিচিনা দিয়া আছে নংগ এইটো আমি লিখিছো নংগ পৰ্বত তাৰপিছত আছে আৰাৱল্লী পৰ্বত এইটো লিখিছো বিন্ধ্যা পৰ্বত সাতপুৰা পৰ্বত পশ্চিম ঘাট পৰ্বত পূৰ্ব ঘাট পৰ্বত নীলগিৰি পৰ্বত তেনেদৰে বহুত কেইটা আছে চোৱা তাৰপিছত হিমালয় পৰ্বতমালা গড়গড়া তেনেকৈ বহুত কেইটা আছে আমাৰ ইয়াত আছে কাৰ্বি পাহাৰ পাটকাই পৰ্বত আমাৰ অসমত তোমালোকে ইয়াৰ পৰা দুটা লিখি ল'লেই হ'ল তাৰপিছত পিছৰ প্ৰশ্নটো চোৱা পিছৰ প্ৰশ্নটো আছে যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটাৰ নাম আমি লিখিছো চোৱা ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটাৰ নাম হ'ল
আন্দামান নিকোবৰ দ্বীপপুঞ্জ 2 নম্বৰ আছে দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ 3 নম্বৰ আছে দিল্লী 4 নম্বৰ আছে জম্মু আৰু কাশ্মীৰ 5 নম্বৰ আছে লাক্ষাদ্বীপ 6 নম্বৰত 7 নম্বৰত চণ্ডীগড় 8 নম্বৰত লাডাখ এইটা আমাৰ হৈছে কেন্দ্ৰীয় সাহিত্য অঞ্চল এই অঞ্চলকেইটাৰ নাম তোমালোকে কিতাপত এইখিনিত পাবা পেজ নম্বৰ 94 এইখিনি চোৱা দিয়া আছে কেন্দ্ৰীয় সাহিত্য অঞ্চলসমূহৰ নাম লগতে ৰাজধানীৰ নামও দিয়া আছে তোমালোকে চাই লবা তাৰ পিছৰ প্ৰশ্নটো আছে চোৱা যে আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰী গৰাকীৰ নাম কি উত্তৰ লিখিবা আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰী গৰাকীৰ নাম শ্ৰীযুত নৰেন্দ্ৰ মোদী তেওঁৰ সম্পূৰ্ণ নামটো হৈছে নৰেন্দ্ৰ দামোদৰ দাস মোদী 2 নম্বৰ চোৱা কি আছে যে কংহৰ লগত খংহ মিলাই লিখা ইয়াত আছে ৰাজ্যৰ নাম এইখিনি আছে ৰাজধানীৰ নাম আমি মিলাই দিছো চোৱা সিকিম গেংটক তামিলনাডু চেন্নাই হাৰিয়ানা চণ্ডীগড় ঝাৰখণ্ড ৰাঁচী মহাৰাষ্ট্ৰ মুম্বাই এইখিনি তোমালোকে পেজ নম্বৰ 94 উলিয়াই লোৱা 94 চোৱা ৰাজ্যৰ নাম আৰু ৰাজধানীৰ নাম ইয়াতে আমাৰ 28খন ৰাজ্য আছে যে ৰাজ্যখিনিৰ নাম ইয়াত দিয়া আছে লগতে ৰাজধানীৰ নাম দিয়া আছে তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা তাৰ পিছত আমাৰ কি আছে 3 নম্বৰ খালি ঠাই পূৰ কৰা ভাৰতত দেশখন ৰাজ্য আছে কেইখন আছে 28খন খ নম্বৰ গুৱাহাটী আৰু দিল্লীৰ মাজত দেশ চনৰ পৰা বিমান চলাচল আৰম্ভ হয় 1981 চনৰ পৰা লিখিবা তাৰ পিছত গ নম্বৰ যে ভাৰতত মুঠ দেশটা প্ৰধান জাহাজ বন্দৰ আছে 12টা লিখিবা দেশ ভাৰতৰ ৰাজধানী কি লিখিবা নতুন দিল্লী ভাৰতৰ ৰাজধানী তাৰ পিছৰ প্ৰশ্ন আছে চোৱা 4 নম্বৰ কি আছে ভাৰত নামটোৰ উৎপত্তিৰ বিষয়ে লিখা আমি লিখি লৈছো চোৱা বহি লিখি ল'বা তোমালোকে উত্তৰ লিখিবা যে প্ৰাচীন কালত ভাৰতবৰ্ষত ভৰত নামৰ এজন বৰ প্ৰতাপী ৰজাই ৰাজত্ব কৰিছিল ভৰত ৰজাৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হয় বুলি বহুতে কয় 5 নম্বৰ চোৱা ৰাষ্ট্ৰীয় সংহতি বুলিলে কি বুজা উত্তৰ লিখিবা জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে একাত্ম হৈ দেশ আৰু দেশৰ জনগণৰ প্ৰতি যি সন্মান আৰু সদ্ভাৱ দেখুওৱা হয় সেয়ে হৈছে ৰাষ্ট্ৰীয় সংহতি ঠিক আছে আজিলৈকে ইমানেই ভিডিঅ'টো ভাল লাগি থাকিলে লাইক কৰি দিবা আৰু পৰৱৰ্তী ভিডিঅ' চাবলৈ হ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা